হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ টুক্কা ট্ৰিক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিকেইটা এক্সাম বাকী আছে সেইকেইটা এক্সামত আপোনালোকে কেনেকৈ টুক্কা ট্ৰিক এপ্লাই কৰিব, কেনেকুৱা কৰিলে আপোনালোকৰ শুদ্ধ হোৱাৰ সম্ভাৱনা আছে। যিহেতু আপোনালোকে জানে নিশ্চয় যে 4টা অপশ্যন থাকিব, সেই 4টা অপশ্যনত আপোনালোকে মানে চুজ কৰিব লাগিব কোনটো অপশ্যন আপোনালোকে শুদ্ধ বুলি। সেই হিচাপে আপোনালোকে প্ৰত্যেকটো কুৱেশ্যন আনচাৰ আপোনালোকে নাজানিবও পাৰে, কিছুমান কুৱেশ্যন আনচাৰ কনফিউজনত থাকিব পাৰে বা ডাউটত থাকিব পাৰে। এইকেইটা কুৱেশ্যন আনচাৰ আপোনালোকে কেনেকৈ কৰিব, কেনেকৈ টোক্কা মাৰিলে আপোনালোকৰ নিগেটিভ মাৰ্কিঙৰ পৰা বাচিবৰ কাৰণে আপোনালোকে নিশ্চয় জানে এইবাৰ নিগেটিভ মাৰ্কিং আছে এই পৰীক্ষাটোত এডিআৰইৰ। সেই হিচাপে আপোনালোকে যদি ভালকৈ নামাৰে, যদি অকলে এনেই খালী টোক্কা মাৰি থৈ আহে, তেতিয়াহ'লে আপোনালোকৰ নিগেটিভ মাৰ্কিং হোৱাৰ মানে চান্সটো অলপ বেছি আছে। ইয়াতে চাওক টোক্কা ট্ৰিক। ফাৰ্ষ্টটো হৈছে কিছুমান কুৱেশ্যনত থাকে নহয় জানো, অল অফ দ্য এবভ, নান অফ দ্য এবভ। অল অফ দ্য এবভ মানে ওপৰৰ প্ৰত্যেকখিনি আৰু অপশ্যন এ, বি, চি এনেকুৱা থাকে। সেই অপশ্যন ধৰি ল'লোঁ এ, বি, চি, ডি। অপশ্যন এটো কিবা এটা থাকিল, অপশ্যন বিটো এটা থাকিল, অপশ্যন চি থাকিল, অপশ্যন ডিত থাকিব অল অফ দ্য এবভ। তেতিয়াহ'লে এই ডি অপশ্যনটো শুদ্ধ হোৱাৰ চান্স থাকে। আৰু এটা হৈছে নান অফ দ্য এবভ, এ, বি, চি, ডিত থাকিব নান অফ দ্য এবভ। সেইটো নান অফ দ্য এবভটো হ'ব নোৱাৰে। বাকীকেইটা এ, বি, চিৰ পৰা আপোনালোকে মানে যিমান পাৰে এ, বি, চিৰ পৰা আপোনালোকে চুজ কৰিব লাগে। এতিয়া কথাটো হ'ল এখন কুৱেশ্যন পেপাৰ, যিকোনো এখন কুৱেশ্যন পেপাৰত আপোনালোকে নিশ্চয় পৰীক্ষা দিছে বা পৰীক্ষা দিলে দেখা পাব যে কুৱেশ্যন পেপাৰখনত তিনি ধৰণৰ কুৱেশ্যন পেটাৰ্ণ থাকে। ইজি থাকিব, তাৰপিছত মডাৰেট থাকিব, তাৰপিছত থাকিব অলপ টাফ থাকিব। এই তিনিটা ভাগত থাকে। এই তিনিটা ইয়াতে যদি 30% থাকে, ইয়াতে 30%, ইয়াতে 30%, মানে এনেকুৱা অকল 30% বুলি নহয়, কেতিয়াবা এনেকুৱা হয় ইজিত 50% আছে, মডাৰেটত 20% আছে, টাফত 30% আছে। যিকেইটা ইজি কুৱেশ্যন আছে সেইকেইটা ইজি কুৱেশ্যনটো আপোনালোকে প্ৰথমতে কৰি ল'ব। ইজি কুৱেশ্যন আনচাৰকেইটা আপোনালোকে যেতিয়া প্ৰথমতে কৰি ল'ব, তেতিয়া কি হ'ব, মানে যিকেইটা কুৱেশ্যন আনচাৰ আপোনালোকে সহজ পাব, আপোনালোকে কুৱেশ্যনটো ইজি হ'লেও আপোনালোকে কমপক্ষেও দুবাৰ হ'লেও পঢ়িব, ৰিডিং মাৰি তাৰপিছত আপোনালোকে ইজি যিকেইটা কুৱেশ্যন আছে সেইকেইটা আপোনালোকে ছল্ভ কৰি ল'ব, যে এইকেইটা মোৰ উত্তৰটো ওলাই আছে, সেইকেইটা আপোনালোকে সোনকালে কৰি ল'ব। আৰু সেই হিচাপে আপোনালোকে কিন্তু প্ৰত্যেকটো প্ৰশ্ন এবাৰ নহয় দুবাৰকৈ ৰিডিং মাৰিব, মিনিমাম হ'লেও দুবাৰকৈ ৰিডিং মাৰিব। কাৰণ আপোনালোকে ইজি বুলি ভাবি কেতিয়াবা আমাৰ কি হয়, কুৱেশ্যনটো ভালকৈ পঢ়া নাযায়, উত্তৰটো এইটো ভবা যায়, সেইটো হৈ যায়। আৰু কিছুমান কুৱেশ্যন হৈছে মডাৰেট, যিকেইটা আমাৰ মানে অলপ টাফ লাগে, সন্দেহৰ ওপৰত আনচাৰকেইটা থাকে। আৰু যিকেইটা হৈছে অত্যন্ত টাফ, মানে এইকেইটা আমাৰ পঢ়াৰ বাহিৰত আহি যায় বা একদম নজনা কিছুমান আহি যায়। ইজিকেইটাৰ কাৰণে আপোনালোকৰ টোক্কাৰ প্ৰয়োজন নাই, কিন্তু মডাৰেট আৰু টাফৰ কাৰণে, বিশেষকৈ টাফকেইটাৰ কাৰণে আপোনালোকৰ টোক্কাৰ প্ৰয়োজন হয়। মডাৰেটকেইটা আপোনালোকে অলপ সময় ল'ব, মডাৰেটকেইটা কৰিবৰ কাৰণে সময় লৈ আপোনালোকৰ কেতিয়াবা আনচাৰ ওলাব, বা সময় আপোনালোকৰ যিহেতু পৰীক্ষাটোত সময় কম থাকে, 3 ঘণ্টা সময়, সেই হিচাপে আপোনালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰিব লগা হয়। আৰু আপোনালোকে নিশ্চয় জানে প্ৰত্যেক প্ৰশ্নৰ একে সমান নম্বৰ থাকে। সেই হিচাপে আপোনালোকৰ ইজিটোতো যিমান নম্বৰ, মডাৰেটটোতো সিমান নম্বৰ, আৰু টাফ যিটো হ'ব সেইটোতো একে নম্বৰ। মডাৰেটকেইটাৰ কাৰণে আপোনালোকে অলপ সময় ল'ব, সময় লৈ আপোনালোকে মডাৰেটকেইটা কিছু ছল্ভ কৰিব পাৰিব, কিছু কিন্তু আপোনালোকৰ কাৰণে অলপ দিগদাৰী হ'ব। বাকী টাফকেইটা এনেকুৱা কিছুমান কুৱেশ্যন আহে, যিসকলে বহুত প্ৰিপেৰেশ্যন লৈছে তেওঁলোকৰ কাৰণে এই টাফকেইটাও বা কিছু ইজি যেন লাগিব পাৰে, কিন্তু নৰ্মেল যিকেইজন কেণ্ডিডেটে ধৰিলোঁ অলপ নৰ্মেলি ষ্টাডি চলাই গৈছোঁ, তেওঁলোকৰ মাজৰ পৰা মানে অলপ টাফ এটা পাৰ্ট যেন পায় তেওঁলোকে। সেই হিচাপে সেই টাফ পাৰ্ট আৰু মডাৰেটৰ মানে পাৰ্টটো আপোনালোকে টোক্কা মাৰিব পাৰিব। এতিয়া আপোনালোকে চাই লওক, প্ৰথমটো হৈছে অল অফ দ্য এবভ আৰু নান অফ দ্য এবভ। ছেকেণ্ডটো হৈছে ট্ৰায়েল এণ্ড এৰৰ। আপোনালোকৰ ধৰি ল'লোঁ এটা কুৱেশ্যন দিয়া আছে, এটা মেথছ দিয়া আছে, তাতে 2, 4, 6, 8 আপোনালোকে মানে মিলাই চাই ল'ব, 2টো অংকটোত বহাই চাই ল'ব, 2 বহালে কিমান ওলায়, 4 বহালে কিমান ওলায়, 6 বহালে কিমান ওলায়, 8 বহালে কিমান ওলায়। সেই হিচাপে আপোনালোকে ট্ৰায়েল আৰু এৰৰ মেথড ইউজ কৰিব পাৰে। ধৰি লওক অলপ চেষ্টা কৰি চাওঁ আৰু কিবা ওলায় নেকি, সেইটো এটা মেথড। এইটো তাৰ ওপৰত এটা টোক্কা মাৰিব পৰা যায়, এই আনচাৰটো ইয়াৰ আশে পাশে ওলাইছে বা এনেকুৱা ওলাইছে, সেই হিচাপে আপোনালোকে ট্ৰায়েল আৰু এৰৰ মেথডটো এপ্লাই কৰিব পাৰে। তাৰপিছত হৈছে চিমিলাৰ। চিমিলাৰটো হৈছে এনেকুৱা, ধৰি ল'লোঁ কিবা এটা কুৱেশ্যন আনচাৰটো দিয়া আছে,
ধরুন এ নাম্বার হয়েছে জানুয়ারি 2019, বি নাম্বারটো হয়েছে জানুয়ারি 2021, সি নাম্বারটো হয়েছে ডিসেম্বর 2021 আর ডি নাম্বারটো হয়েছে ধরে ললো নভেম্বর 2022 এইকেইটা আছে আপোনালোকৰ চালে নিশ্চয় গম পাব ইয়াতে চাওক প্ৰথমতে জানুৱাৰী দুটা অপশ্যন আছে আপোনালোকে এই জানুৱাৰী কেইটা চুজ কৰি ল'ব সিমিলাৰ দুটা দেখা গৈ আছে এইকেইটা হৈছে ডিসেম্বৰ এইকেইটা এলিমিনেট কৰিব পৰা যাব এইকেইটা হৈছে নৱেম্বৰ আৰু জানুৱাৰী 2019 মানে আৰু ইপিনে 2021 আৰু ইয়াতে চাওক ডিসেম্বৰটো আমাৰ নহ'ব নৱেম্বৰটো নহ'ব পাৰে জানুৱাৰী দুটা মিল আছে আৰু ইয়াৰত কেইটা মিল আছে 2019 টো চাওক 22 লগত নিমিলে 21 আৰু 21 এই দুটা মিল আছে এই দুটা মিল থকাৰ কাৰণে 21 জানুৱাৰী মিল থকাৰ বাবে জানুৱাৰী 2021 আৰু ইপিনে ডিসেম্বৰ 2021 টো মিল আছে এই দুটাৰ মিল আছে আৰু এই দুটাৰ মিল আছে সেইকাৰণে আপোনালোকে সিমিলাৰিটি মানে এটা ফৰ্মুলা আছে যে সিমিলাৰিটি হ'লে আপোনালোকে সেইটো জানুৱাৰী আৰু ইপিনে 21 মিলাই আপোনালোকে বি অপশ্যনটো জানুৱাৰী 2021 হ'লে আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰে মানে চাব লাগে যে কোন দুটাত সিমিলাৰিটি আছে প্ৰথমতে সেইটো চাব লাগিব সেই দুটা চুজ কৰিব তাৰপিছত এই বছৰটো কোন দুটাত সিমিলাৰিটি আছে দুটাত বাকি কেইটাত বোলে সব বেলেগ আছে এই দুটা যদি সিমিলাৰিটি আছে তেতিয়াহ'লে সেইটো অপশ্যন হোৱাৰ চান্সটো থাকে তাৰপিছত হৈছে সবতকৈ বেষ্ট মেথডটো হৈছে এলিমিনেশ্যন মেথড ধৰি ললোঁ কিবা এটা প্ৰশ্ন দিয়া আছে আপোনালোকৰ যিকোনো এটা প্ৰশ্ন অপশ্যন এ আছে অপশ্যন বি আছে অপশ্যন চি আছে অপশ্যন ডি আছে অপশ্যন এত কৈছে ধৰি ললোঁ এ এণ্ড বি কাৰেক্ট অপশ্যন বিত কৈছে বি এণ্ড চি কাৰেক্ট অপশ্যন চিত কৈছে চি এণ্ড এ চি এণ্ড ডি কাৰেক্ট তাৰপিছত আপোনালোকৰ অপশ্যন ডিত কৈছে এ এণ্ড ডি কাৰেক্ট এতিয়া আপোনালোকে দেখা পাইছে নিশ্চয় ইয়াতে বি চি এণ্ড ডি অপশ্যন এত এ এণ্ড বি অপশ্যন বিত বি চি ডি অপশ্যন চিত এ চি ডি আৰু অপশ্যন ডিত এ ডি দেখা পাইছে যে ডি অপশ্যনটো কোনো পধ্যে মিলা নাই ডিটো কাটি দিয়ক য'ত ডি আছে তাত অপশ্যন এটো থাকি গ'ল এ এণ্ড বি এনেকুৱা হ'ব পাৰে এলিমিনেশ্যন হৈছে যিটো আপোনালোকৰ নহয় যেন সেইটো কাটি দিয়ক সেইটো আৰু ধৰিব নালাগে আপোনালোকে ছেকেণ্ডটো চাওক ছেকেণ্ডটো চালে সেইটোৰ পৰা আৰু কাটিব পৰা যায় নেকি সেইটোৰ পৰা যদি সেইটো নহয় হোৱাৰ চান্সটো আমি চাব নালাগে নোহোৱাৰ চান্সটো কাটি যিটো থাকিব সেইটো হৈছে এলিমিনেশ্যন মেথড তাৰপিছত হৈছে এক্সট্ৰিম মেথড আপোনালোকে এটা ধৰিলোঁ কুৱেশ্যন পাইছে যিকোনো এটা অংক তাৰে এক্সাম্পল হিচাপে দিওঁ কোনোবা এটা ভেলু 0 কোনোবা এটা 1 2 ধৰিলোঁ কোনোবা এটা 2000 তো এইকেইটা চাওক 0 টু এক্সট্ৰিম ভেলু 2000 টু এক্সট্ৰিম ভেলু এইকেইটা অলপ কাটি দিব লাগে এক্সট্ৰিম ভেলুকেইটা আমি বাকী দুটা সিমিলাৰিটি থকা এই দুটাৰ পৰা আমি চুজ কৰিব লাগে নৰ্মেলি মেথছৰ কথাই কৈছোঁ এই দুটা এতিয়া কিছুমান এনেকুৱা ধৰি ললোঁ ৰাজ্যৰ নাম দিছে কিবা দুখন ৰাজ্যৰ নাম দিছে লগতে দেশ এখনৰ নাম দিছে আৰু লগতে আৰু এখন ধৰি ললোঁ আপোনালোকৰ মহাদেশৰ নাম দিছে দেশ মহাদেশ দুয়োখন এক্সট্ৰিম কাটি ৰাজ্য দুয়োখনৰ মাজত আপোনালোকে ডিছকাছ কৰি মানে এনেকুৱা মনে ডিছকাছ কৰি কোনটো হ'ব সেই হিচাপে আপোনালোকে বহাব পাৰে এইটো হৈছে এক্সট্ৰিম পদ্ধতি এইকেইটা পদ্ধতিৰে আপোনালোকে যদি টোক্কা মাৰে তেতিয়াহ'লে আপোনালোকৰ চান্স অলপ আছে আৰু সেই হিচাপে আপোনালোকে যেহেতু এনে যদি একো নজনাকৈ টোক্কা মাৰি থাকে আপোনালোকৰ নিগেটিভ মাৰ্কিং অহাৰ চান্সটো বেছিকৈ থাকে
আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।